Hello viewers, আজি এটা নতুন পিঠা আপোনালোকৰ ওচৰত লৈ আহিছো। এটো চাউলৰ গুৰি দি বনাম। চাউলৰ গুৰিখিনি প্ৰথমতে মই ভাজি লম। ভাজি লৈ তাৰপিছত একদম সহজ পদ্ধতিত দেখাম। গৰম পানী কৰি সেই চাউলৰ গুৰিখিনিত মই দি দিছো। যিমান চাউলৰ গুৰি থাকে তাত ডাবল পানী দি একদম গৰম পানী দি মই এই ডোটো মাৰি লৈছো। চাওকচোন ডোটো মাৰি লৈ এতিয়া মই অকমান গুৰ লৈছো। গুৰ লৈ সেই ডোৰ পৰা অকমান চাউলৰ গুৰি ডো লৈ ভালকে মাৰি লৈছো। মাৰি লৈ সৰু মই লাড্ডু বনাই লৈ এফালে জুঙা কৰি তিনিটাকে বনাই লৈছো। বনাই লৈ চাওক এনেকৈ বনাই দিছো। এটা নতুন পিঠা হল হয়নে? এতিয়া মই কেকৰখিনি কাটি দিছো যাতে বহে ধুনিয়াকে। অলপমান হেচি দিব ধুনিয়াকে বহি যাব। এতিয়া মই ভাপত দি দিছো। ভাপত দি 5 মিনিট ৰাখাৰ পিছত মই উলাই পেলাম। এতিয়া নেক্সট পিঠাটো মই দেখুৱাম। এতিয়া এইটো হৈছে তিল আৰু গুৰ। এতিয়া চাওক এই পিঠাটো মোৰ 5 মিনিট হৈ গৈছে। মই উলাই দিছো। ঠাণ্ডা হলেহে হেতু মই নমাম। এতিয়া চাওক মই এটা বাটি নিচিনা বনাইছো। চাওক বাটি নিচিনা বনাই একদম বাটিটো যাতে বহি থাকে হেচি দিব তলৰখিনি, কিন্তু একদম থিকনেসটো মোটা হ'ব লাগিব। এতিয়া তিল আৰু গুৰৰ হেৰিখিনি দি তাতে ওপৰত নাৰিকল অলপ দি দিছো। এটা বাটিত চাওক মই সেই গুৰখিনি মানে ডোখিনিৰ পৰা গুলকৈ দি দিছো। এতিয়া ভাপত দি দিছো। ভাপত দি 5 মিনিট সময় ৰাখিছো। তাৰ পিছত মই উলাইছো। ঠাণ্ডা হোৱাৰ পাছত মই এটো উলাই পৰিবেশন কৰিছো। পাৰিলে শেয়াৰ কৰিব।